মেঘালয়ৰ ডাউকি আৰু পশ্চিমবংগৰ উন্মুক্ত সীমান্তৰে প্ৰৱেশ কৰি ভাৰতৰ ভিন ভিন চহৰলৈ যায় অবৈধ বাংলাদেশী। গুৱাহাটীৰ ৰিহাবাৰীৰ হোমষ্টেত গ্ৰেপ্তাৰ কৰা 14জন বাংলাদেশীয়ে দিলে চাঞ্চল্যকৰ তথ্য। প্ৰেমিকক লগ ধৰিবলৈ আহি জালত পৰা বাংলাদেশী যুৱতীৰ স্বীকাৰোক্তি মৰ্মে আৰক্ষীয়ে হোমষ্টেত চলাইছিল অভিযান। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত ধন সংগ্ৰহৰ অভিযোগত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপকক গ্ৰেপ্তাৰ। জাগিৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফৰেন্সিক বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মনোজ কুমাৰ সিনহাক। ছমাহত চিকিৎসা মহাবিদ্যালয়ৰ পৰা প্ৰায় ৪৮ লাখ টকাৰ সামগ্ৰী চুৰি সন্দৰ্ভতো চলি আছে তদন্ত। লাভ জেহাদত বিফল হৈ এআইৰ জৰিয়তে অশ্লীল ফটো প্ৰস্তুত তামাৰহাটৰ আনজাৰুল হকৰ। পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত আনজাৰুলক। নিশ্চিত নিৰাপত্তা বিহুৰ মাজত কাইলৈ দেশজুৰি অনুষ্ঠিত হ'ব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ বাবে সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা। এইবাৰ প্ৰথমবাৰৰ বাবে পৰীক্ষাত নিয়োজিত কৰা হৈছে বায়ু সেনাক। পৰীক্ষাৰ পূৰ্বে আজি পৰীক্ষা কেন্দ্ৰত কৰা হয় মক ড্ৰিল। কোনো খুঁত নথকাকৈ পৰীক্ষা পাতিবলৈ আপ্ৰাণ চেষ্টা চলাইছে নেশ্যনেল টেষ্টিং এজেন্সিয়ে। যুদ্ধবিৰতি ভংগ কৰে লেবাননত পুনৰ আক্ৰমণ ইজৰাইলৰ। আমেৰিকাৰ সকিয়নিকো কেৰেপ নকৰি লেবাননত ধাৰাবাহিক আক্ৰমণ ইজৰাইলী সেনাৰ। ইজৰাইল কঠোৰ স্থিতিয়ে ব্যাঘাত জন্মাইছে আমেৰিকা ইৰাণৰ শান্তি চুক্তিত। নেতানিয়াহুৰ অটল স্থিতিৰ বাবে কূটনৈতিকভাৱে দূৰত্ব বৃদ্ধি আমেৰিকা ইজৰাইলৰ। ভিনিচিয়াছ জুনিয়ৰৰ মেজিকেৰে বিশ্বকাপৰ দ্বিতীয়খন মেটছত হাইটিৰ বিৰুদ্ধে জয়লাভ ব্ৰাজিলৰ। বিশ্বকাপৰ পৰা বিদায় ল'লে হাইটি আৰু তুৰস্কই। আয়োজক আমেৰিকাই হস্তগত কৰিলে ক্ৰমাগত দ্বিতীয়টো বিজয়। আজি নিশা নেদাৰলেণ্ডছৰ মুখামুখি হ'ব ছুইডেন। বিশ্বকাপৰ দ্বিতীয়খন মেটছত অৱতীৰ্ণ হ'ব জাৰ্মান বাহিনী। হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা, ৰন্ধা কৰি তোলে স্পেচিয়েল। নমস্কাৰ, স্বাগতম। এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল। ৰাজ্যত পুনৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যু। দুলীয়াজানৰ নাওহলীয়া নিচামুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। নাওহলীয়াৰ জুটলিবাৰী অঞ্চলত থকা নিচামুক্তি কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। নিচামুক্তি কেন্দ্ৰত পুনৰ যুৱকৰ মৃত্যু। 18 বছৰীয়া অমন সোণাৰক নিৰ্মম হত্যাৰ অভিযোগ। অমনৰ সমগ্ৰ শৰীৰত পাশবিক অত্যাচাৰৰ দাগ। অমনৰ শৰীৰত লগাই দিছিল গৰম ইস্ত্ৰি। নিচামুক্তি কেন্দ্ৰৰ পলাতক পৰিচালকক গ্ৰেপ্তাৰৰ দাবী। তিনিমাহ পূৰ্বে দুলীয়াজানৰ নাওহলীয়াৰ দি এডিকশ্যন কাম ৰিহেবিলিটেশ্যন চেণ্টাৰত ভৰ্তি কৰিছিল অমন সোণাৰ আৰু জ্যেষ্ঠ ভাতৃ। শুকুৰবাৰে নিচামুক্তি কেন্দ্ৰটোৰ এটা কোঠাত উদ্ধাৰ হৈছিল দুলীয়াজানৰ বৰুৱা তিনিআলিৰ 18 বছৰীয়া অমন সোণাৰৰ মৃতদেহ। নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী তথা পৰিচালক সন্তোষ লিম্বুৰ বিৰুদ্ধে উত্থাপিত হৈছে হত্যাৰ অভিযোগ। অমন সোণাৰক আজি ৰিহাব চেণ্টাৰ, যিহেতু ইয়াত নাহলীয়া স্থিত সন্তোষ লিম্বু ডাঙৰীয়াৰ সন্তোষ লিম্বুৱে যিটো চলাই আছিলে আমাৰ এই ৰিহাব চেণ্টাৰ, এই ৰিহাব চেণ্টাৰত ইমান ডাঙৰ এটা হিংসাত্মক ঘটনা হৈছে। আমাক অতি শীঘ্ৰে সন্তোষ লিম্বু আমাক লাগে, অন্যথা আমি 24 ঘণ্টা আমি আৰক্ষী বিষয়াক আমি সময় দিছোঁ। বৃহস্পতিবাৰে পুৱাৰে পৰা নিশালৈকে অমনৰ ওপৰত চলিছিল অমানসিক অত্যাচাৰ। অমনক গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে শৰীৰত গৰম ইস্ত্ৰি পৰ্যন্ত লগাই দিছিল পৰিচালক সন্তোষ লিম্বুৱে। ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল অমন সোণাৰ। ইপিনে ঘটনাৰ পাছৰে পৰা পলাতক অৱস্থাত আছে অভিযুক্ত পৰিচালক সন্তোষ লিম্বু। পলাতক সন্তোষ লিম্বুৰ ঘৰ মাৰ্ঘেৰিটাৰ কেটেটঙত। ঘটনাক কেন্দ্ৰ কৰি নিচামুক্তি কেন্দ্ৰটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
শীঘ্ৰে অভিযুক্ত পৰিচালক সন্তোষ লিম্বুক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী জনাইছে পৰিয়াল তথা বিভিন্ন দল সংগঠনে। ইতিমধ্যে আৰক্ষীয়ে নিচামুক্তি কেন্দ্ৰটোত উপস্থিত হৈ অভিযান চলাই ঘটনাৰে জড়িত শিবু থাপা আৰু হেমন্ত শৰ্মা নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। সম্প্ৰতি পলাতক পৰিচালক সন্তোষ লিম্বুক বিচাৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। নাওহলীয়াৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁও চিকিৎসা মহাবিদ্যালয়ত দুৰ্নীতিৰ অভিযোগ, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত ধন সংগ্ৰহৰ অভিযোগ। জ্যেষ্ঠ অধ্যাপক ডাক্তৰ মনোজ কুমাৰ সিনহাক গ্ৰেপ্তাৰ জাগিৰোড আৰক্ষীৰ। ফৰেনচিক বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ মনোজ কুমাৰ সিনহা, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সলনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ। শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয়খনৰ দায়িত্ব লৈছিল ডাক্তৰ বিষ্ণুৰাম দাসে আৰু তাৰ পাছৰে পৰা ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। স্পেচিয়েল পাৱাৰ এক্ট এতিয়াও আছে। অৰ্থাৎ চমুকৈ আপোনালোকে জানে যে এডভান্টেজ অসম 0.2 সময়ত আমি আৰম্ভ কৰিছিলোঁ যে ৰাষ্ট্ৰসমূহৰ দূতাবাসসমূহৰ লগত আমি যোগাযোগ কৰিছিলোঁ যে এতিয়া অসম এখন শান্তিপূৰ্ণ দেশ, অসমৰ পৰিৱেশ খুব ভাল, আপোনালোকে পৰ্যটকসকলক এতিয়া আমাৰ ৰাজ্যলৈ আহিবলৈ বাধা নিদিব। সেই সময়তে আমাৰ অনুৰোধ ৰক্ষা কৰি অষ্ট্ৰেলিয়া আৰু জাপানে অসম ভ্ৰমণৰ ওপৰত থকা প্ৰতিবন্ধকতা বা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিছিল। কিন্তু ইউৰোপীয়ান ইউনিয়নে এই প্ৰতিবন্ধকতা প্ৰত্যাহাৰ নকৰাৰ বাবে সমগ্ৰ ইউৰোপৰ টুৰিষ্ট বা পৰ্যটকসকল অসমলৈ আহিব পৰা নাছিল। বহুদিনৰ প্ৰচেষ্টাৰ মূৰত আমি আৰু এটা সফলতা লাভ কৰিলো যে এতিয়া ইউৰোপীয়ান ইউনিয়নৰ অৰ্থাৎ ইউৰোপৰ 27খন ৰাষ্ট্ৰৰ নাগৰিকসকল অসমলৈ পৰ্যটনৰ বাবে আহিব পাৰিব। অসমত তেওঁলোক আহিব পাৰিব, থাকিব পাৰিব। কাজিৰঙা, মানস, শিৱসাগৰ, যোৰহাট, কোকৰাঝাৰ, বৰাক উপত্যকাত সকলোতে তেওঁলোকে, তেজপুৰ, লখিমপুৰ, সকলোতে, ধেমাজি, সকলোতে তেওঁলোক যাব পাৰিব। আমাৰ বাবে ই এটা আনন্দৰ দিন, কাৰণ বিদেশী ৰাষ্ট্ৰই যেতিয়া এখন ৰাজ্যক অশান্তি জৰ্জৰিত বুলি কয়, সেই ৰাজ্যখনত ইনভেষ্টমেণ্ট নাহে, টুৰিষ্ট নাহে, ক'ব নোৱাৰাকৈ আৰ্থিকভাৱে আমাৰ বহুত ক্ষতি হয়। কিন্তু আজি ইউৰোপীয়ান ইউনিয়নে এই প্ৰতিবন্ধকতা দূৰ কৰাৰ লগে লগে এটা আনুষ্ঠানিকভাৱে আমি এখন চাৰ্টিফিকেট পালো, যিটো আমি নিজেও জানো, তাক কিন্তু নিজে জনা কথা বেলেগে ক'লে আৰু ভাল লাগে যে অসম এতিয়া অশান্তি জৰ্জৰিত অঞ্চল নহয় আৰু আমাৰ দেশৰ নাগৰিকবিলাক এতিয়া অসমলৈ যাব পাৰে, ফুৰিব পাৰে, তেওঁলোক অসমত থাকিব পাৰে। এই সিদ্ধান্তটোৰ ফলত আমাৰ লাভ কি হ'ব? মই ফেচবুকত অহাৰ মূল উদ্দেশ্য এইটোৱে যে এই সিদ্ধান্তটোৰ ফলত অসমত টুৰিজিম বা টুৰিষ্ট ইনফ্লো খুব বাঢ়িব। আৰু টুৰিষ্ট ইনফ্লো যেতিয়া বাঢ়িব, টুৰিষ্টসকলক অসমত থাকিবৰ বাবে আমি আতিথ্য দিবৰ কাৰণে বহুত ব্যৱস্থাও ল'ব লাগিব। নো ডাউট অসমত বহুত 5 ষ্টাৰ আহিছে, অসমত নতুন হোটেল আহিছে, কিন্তু ইউৰোপৰ টুৰিষ্টসকলে 5 ষ্টাৰত থাকিব নোখোজে, কাৰণ তেওঁলোকে নিজৰ দেশত যথেষ্ট 5 ষ্টাৰ দেখিছে বা তেওঁলোকৰ জীৱন ধাৰণৰ লগত ডাঙৰ ডাঙৰ হোটেলবিলাক জড়িত হৈ আছে। তেওঁলোকে অসমৰ দৰে অঞ্চললৈ আহিব খোজে প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক স্থাপন কৰাৰ বাবে, অৰ্থাৎ এটা প্ৰাকৃতিক পৰিৱেশত ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা তেওঁলোকে 15 দিন প্ৰকৃতিৰ লগত থকাৰ সম্ভাৱনা বিচাৰি অসমত তেওঁলোক আহিব বিচাৰে বা অসমৰ দৰে প্ৰদেশত তেওঁলোক আহে। সেইকাৰণে এতিয়া আমাৰ সময় হৈছে যে জাপানে আমাৰ ওপৰত থকা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিলে, অষ্ট্ৰেলিয়াই প্ৰত্যাহাৰ কৰিলে, আৰু এতিয়া ইউৰোপীয়ান ইউনিয়ন বা 27খন ইউৰোপৰ ৰাষ্ট্ৰই
আমাৰ ওপৰত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰিলে। এতিয়া সময় হৈছে আমি হোমষ্টেৰ পৰিকল্পনা কৰা, সময় হৈছে আমি প্ৰকৃতিৰ লগত জড়িত হাট, জুপুৰি বা প্ৰকৃতিৰ লগত জড়িত কেম্প সাইট নিৰ্মাণ কৰা আৰু অসমৰ জাতি উপজাতি বিভিন্ন জনগোষ্ঠীৰ খাদ্য সম্ভাৰসমূহ আমি বিদেশী পৰ্যটকসকলৰ বাবে উলিয়াই দিয়া আৰু লগত তেখেতসকল যেতিয়া আহিব অসমৰ প্ৰাকৃতিক সৌন্দৰ্যও তেওঁলোকে উপভোগ কৰিব পাৰিব আৰু এই গোটেইবিলাক আমি সুবিধা তেতিয়া পাম যেতিয়া ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম ফেচবুকত আমাৰ হোমষ্টে আমাৰ অঞ্চলৰ সৌন্দৰ্যৰ বিষয়ে আমি প্ৰকাশ কৰিম। অসমীয়াটো কমেই কিন্তু বিদেশৰ পৰ্যটকসকলে যাতে ইয়াক বুজি পায় তাৰ কাৰণে আমি ইংৰাজীতে এই তথ্যবিলাক বিশ্বৰ জনগণক আমি দিব লাগিব। মই অসম পৰ্যটন নিগম বা আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টকো নিৰ্দেশ দিম যাতে খুব এটা ধুনীয়া ৱেবছাইট হয়, সকলো হোমষ্টে তাত পঞ্জীয়নভুক্ত হয় আৰু এটা ৱেবছাইটৰ পৰাই সমগ্ৰ ৰাজ্যৰ হোমষ্টে সমূহত যাতে তেওঁলোকে বুকিং কৰিব পাৰে আৰু তেওঁলোকে এটা সিংগল উইণ্ডোৰ জৰিয়তে অসমৰ যিকোনো পৰ্যটনস্থলীলৈ বা পৰ্যটনস্থলীত নিৰ্মাণ কৰা হোমষ্টে আদি তেওঁলোক আহিব পাৰে। পৰ্যটনে আটাইতকৈ বেছি নিযুক্তি দিয়ে। ইমান দিনে আমাৰ মনত কষ্ট আছিল যে অসমখনক অশান্ত জৰ্জৰ বুলি কৈ থৈছিলে, গতিকে পৰ্যটকসকল অসমত আহিব নোখুজিছিল। আজিৰ পৰা আমি আৰু এটা এনে প্ৰতিবন্ধকতা বা সীমাবদ্ধতাৰ পৰা মুক্ত হলো। আত্মনিৰ্ভৰ অসম আমি কেনেকৈ আমাৰ অসমখনক পৰ্যটনৰ কেন্দ্ৰ কৰি নিৰ্মাণ কৰিব পাৰো আমি নিশ্চিতভাৱে সকলোৱে প্ৰচেষ্টা কৰিব লাগিব। এটা ভাল খবৰ আপোনালোকক জনালো, কিন্তু খবৰ হৈ থাকিব যেতিয়া খবৰক আমি আমাৰ ইতিবাচক দিশলৈ আমি ৰূপান্তৰ নকৰো। আজি ইউৰোপিয়ান ইউনিয়নে সীমাবদ্ধতা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰিলে। তাৰ মানে এইটো নহয় যে অহাকালিৰ পৰা হাজাৰ হাজাৰ টুৰিষ্ট অসমত আহিব। আমি ভাল হোমষ্টে বনাব লাগিব, সুন্দৰ হোটেল বনাব লাগিব, আমাৰ পৰ্যটনস্থলীসমূহ আমি চাফ চিকুণ সুন্দৰ কৰি ৰাখিব লাগিব আৰু আটাইতকৈ ডাঙৰ ফেচবুক লাইভ আৰু ইউৰোপিয়ান ইউনিয়নে অসমৰ ওপৰত থকা প্ৰতিবন্ধকতা আনুষ্ঠানিকভাৱে আঁতৰ কৰিছে, সেই বাৰ্তাটো অসমবাসীক দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এয়া এটা অতি শুভ বিষয় আৰু আমাৰ সকলোৰে বাবে এটা সদৰ্থক বিষয়। এতিয়া আমি অনাগত দিনবোৰত ইয়াৰ যিবোৰ ফলাফল আছে সেই ফলাফলবোৰ দেখিবলৈ পাম বুলি আশা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, মহানগৰীৰ হোমষ্টেত বাহৰ পাতিছে অবৈধ বাংলাদেশীয়ে। মহানগৰীৰ আৰক্ষীৰ জালত পৰিল শিশুসহ অবৈধ বাংলাদেশীৰ 14জনীয়া বৃহৎ দল। কেইদিনমান পূৰ্বে প্ৰেমিকাক লগ কৰিবলৈ আহি জালত পৰা এগৰাকী যুৱতীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অবৈধ বাংলাদেশীৰ দলটোক। বাংলাদেশৰ পৰা নিতৌ অসমত প্ৰৱেশ কৰিছে অবৈধ বাংলাদেশী। ডাউকি পশ্চিম বংগ সীমান্তৰে প্ৰৱেশ কৰে বাংলাদেশী। মহানগৰ আৰক্ষীৰ জালত শিশুসহ 14 বাংলাদেশী। কেইদিনমান পূৰ্বে বাংলাদেশৰ পৰা প্ৰেমিকক লগ কৰিবলৈ আহি CISFৰ জালত পৰিছিল এগৰাকী যুৱতী। পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে জেৰা চলাইছিল বাংলাদেশী যুৱতীগৰাকী। সেই জেৰাত বহু চাঞ্চল্যকৰ তথ্য লাভ কৰিছিল অসম আৰক্ষীয়ে। সেই যুৱতীগৰাকীৰ তথ্যৰ ভিত্তিতে শুকুৰবাৰে মহানগৰ আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই ৰিহাবাৰীৰ RR হোমষ্টেটোৰ পৰা আৰক্ষীয়ে আটক কৰে এটি 1.5 বছৰীয়া শিশুসহ 13গৰাকী বাংলাদেশী নাগৰিকক।
যুৱতীগৰাকীয়ে জেৰাত কি কৈছিল পশ্চিম বংগ আৰু ডাউকি সীমান্তৰে অসমত প্ৰৱেশ কৰে বাংলাদেশী বিভিন্ন সীমান্তৰে অহা বাংলাদেশী মিলিত হয় অসমত কোন অন্য চহৰলৈ যাব কোন অসমতে থাকিব তাক লৈ আলোচনা হয় এই 14 গৰাকী নহয় এই দলটোৰ সৈতে অহা বহু বাংলাদেশীয়ে এতিয়া বাহৰ পাতি আছে অসমৰ লগতে পশ্চিম বংগ বেংগালুৰু মুম্বাইৰ দৰে চহৰত মিস্ত্ৰী বন কৰা লোক ডেম্প আদিত প্ৰথমে সংস্থাপিত হয় বাংলাদেশীবোৰ 14 বাংলাদেশীৰ সৰহ সংখ্যক বাংলাদেশৰ খুলনা জিলাৰ ইতিমধ্যে আটকাধীন বাংলাদেশী কেইটাক ৰখা হৈছে ৰূপনগৰস্থিত আৰক্ষী চাউনীত আৰক্ষী চাউনীতে অন্য বাংলাদেশী সদস্য সন্দৰ্ভত জেৰা চলাই আছে মহানগৰ আৰক্ষীয়ে আটকাধীন বাংলাদেশী কেইটাক শীঘ্ৰেই নীতি নিয়মৰ মাজেৰে পুষ্পেক কৰিব অসম আৰক্ষীৰ সীমান্ত শাখাই বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিষেধাজ্ঞাৰ পাছতো বেতৰ আগত বিদ্যা তিতাবৰৰ এখন চৰকাৰী বিদ্যালয়ত অংক মাষ্টৰে গুৰুলকৈ প্ৰহাৰ কৰিলে 2 ছাত্ৰক অংক শিক্ষকৰ প্ৰহাৰত চিকিৎসালয়ত ভৰ্তি হ'ব লগা হ'ল 2 কণমানি ছাত্ৰ এই ঘটনাৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে অভিভাৱকে চৰকাৰী বিদ্যালয়ত ভয়ংকৰ ঘটনা বিদ্যালয়ৰ ভিতৰতেই 2 ছাত্ৰক গুৰুকৈ প্ৰহাৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতি ঘটনাৰ স্থান তিতাবৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত এই ভয়ংকৰ ঘটনা তিতাবৰৰ এইখন চৰকাৰী বিদ্যালয়তেই 2জন ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে এজন শিক্ষকে বিদ্যালয়খনৰ অংকৰ শিক্ষক গৌতম কৌশিক বৰাৰ প্ৰহাৰত 2 ছাত্ৰ গুৰুতৰভাৱে আহত হোৱাৰ ভয়ংকৰ অভিযোগ সামান্য কথাতেই অংকৰ মাষ্টৰগৰাকীয়ে ছাত্ৰ 2জনক প্ৰহাৰ কৰাৰ অভিযোগ শিক্ষকজনৰ প্ৰহাৰত আহত 2 ছাত্ৰক ভৰ্তি কৰাব লগা হ'ল হাস্পতালত দাবুচা কৰি আছিলে অংকটো বুজি পোৱা নাই সিহঁতি তেনেকুৱাতে মানে মাষ্টৰজন আহি পিনে দুয়োকে কোনো কথা বতৰা নাই খুব গৌৰপিতন দিলে মাষ্টৰজনৰ নাম গৌতম কশ্যপ বৰা তেখেতে মাৰপিট কৰি যেতিয়া বেছি জখম হৈ গ'ল জখম হৈ যোৱাৰ পিছত তেখেতে মানে হেডমাষ্টৰে খবৰ পালে হেডমাষ্টৰ আহিলে আহি পিনে তাইক মানে আমাৰ দফলাটিং বাগানৰ এজন ডক্টৰৰ ওচৰত দেখাইছিলে ডক্টৰজনে মানে তেখেতে মানে অকল মলম চলম লগাই ক'লে যে এইটো গভৰ্ণমেণ্ট কেছ হ'ব আপোনালোকে তিতাবৰ মেডিকেললৈ গুচি যাওক তিতাবৰ মেডিকেললৈ লৈ আহি কি কৰিলে মেডিকেল অকণমান কৰালে কৰাই পিনে সি মেডিকেলতে ল'ৰা দুটা এৰি থৈ পিনে সি মানুহজন পলাই দিলে মাষ্টৰজন ইফালে অংকৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছাত্ৰ 2জনৰ পৰিয়ালৰ লগতে স্থানীয় দল সংগঠনসমূহ অংকৰ শিক্ষক গৌতম কৌশিক বৰাৰ বিৰুদ্ধে তিতাবৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়াল দুটাই ইফালে এই ভয়ংকৰ অভিযোগ উত্থাপনৰ পাছতেই পলায়ন কৰিছে অভিযুক্ত শিক্ষকগৰাকীয়ে মাষ্টৰজনৰ ওপৰত ফায়াৰ দিছোঁ আঙুলি দুইটাকে মাৰিছে দুইটাই আঙুলি ফাটি গ'ল বাউসীত মাৰিছে মানে এনেকুৱা শকত চিপনি আচাৰিয়ে নহয় বুলি কৈছে এনেকুৱা শকত বাৰে জাতি বাঁহৰ আচাৰি এডাল আছে বোলে সেইডালে মাৰে অভিযুক্ত শিক্ষকজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী ছাত্ৰকেইজনৰ পৰিয়ালৰ লগতে দল সংগঠনসমূহে এটা দুৰ্ভাগ্যজনক ঘটনা আৰু আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তথা আৰক্ষী প্ৰশাসনক এই মুহূৰ্তৰ পৰা দাবী জনাইছোঁ যে অতি শীঘ্ৰেই সেই শিক্ষকজনক মানে আইনৰ আওতালৈ আনি তদন্ত কৰি আইনীভাৱে ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ তিতাবৰৰ পৰা অমল যাদৱ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চন্দ্ৰপুৰৰ পশ্চিম মায়ঙত চাঞ্চল্যকৰ হত্যাকাণ্ড বন্ধুৰ হাতত প্ৰাণ গ'ল আন এজন বন্ধুৰ ভাত খাবলৈ মাতি আনি বন্ধুক মৰিয়াই হত্যা খুৰামত্ত অৱস্থাত সাগৰ বৰ্মন নামৰ এজনক আক্ৰমণ কৰে ৰঞ্জিত বিশ্বাসৰ আক্ৰমণত প্ৰাণ গ'ল সাগৰ বৰ্মনৰ ৰঞ্জিত বিশ্বাসৰ ঘৰত দুয়ো একেলগে কৰিছিল সুৰাপান কৰি থকা অৱস্থাত দুয়োৰে মাজত লাগিছিল কাজিয়া আহত সাগৰ বৰ্মনক ঘৰতে আবদ্ধ কৰি ৰাখিছিল ৰঞ্জিত বিশ্বাসে আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰিছিল সাগৰ বৰ্মনক আহত সাগৰ বৰ্মনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল GMCHত কিন্তু GMCHত চিকিৎসাধীন অৱস্থাতেই সাগৰ বৰ্মনৰ মৃত্যু হয় ঘাতক ৰঞ্জিত বিশ্বাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে
দেওবাৰে পুনৰ অনুষ্ঠিত হ'ব নিট UG 2026 পৰীক্ষা। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে শনিবাৰে দেশজুৰি অনুষ্ঠিত হ'ল মক ড্ৰিল। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পূৰ্বে অনুষ্ঠিত পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছিল নেশ্যনেল টেষ্টিং এজেন্সিয়ে। দেওবাৰে পুনৰ হ'ব নিট UG 2026 পৰীক্ষা। শনিবাৰে দেশজুৰি পৰীক্ষা কেন্দ্ৰত মক ড্ৰিল। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ বদ্ধপৰিকৰ নেশ্যনেল টেষ্টিং এজেন্সি। পুনৰ প্ৰশ্নকাকত ফাদিলৰ ভূতে লগ এৰা নাই নেশ্যনেল টেষ্টিং এজেন্সিক। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবেই পূৰ্বে অনুষ্ঠিত পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছিল নেশ্যনেল টেষ্টিং এজেন্সি। দেশজুৰি প্ৰতিবাদ আৰু ধিক্কাৰৰ সন্মুখীন হৈছিল নেশ্যনেল টেষ্টিং এজেন্সিৰ লগতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ো। পদত্যাগৰ দাবী উত্থাপন হৈ আহিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান যাদৱৰ বিৰুদ্ধে। এনে প্ৰতিবাদ দাবীৰ মাজতে 21 জুন অৰ্থাৎ দেওবাৰে দেশজুৰি পুনৰ অনুষ্ঠিত হ'ব নিট UG। পূৰ্বৰ ভুলৰ পৰা শিক্ষা লৈ এইবাৰ পৰীক্ষাত বিসংগতি যাতে নহয় তাৰ প্ৰতি সতৰ্ক নেশ্যনেল টেষ্টিং এজেন্সি। দেশজুৰি শনিবাৰে পৰীক্ষাৰ কেন্দ্ৰই কেন্দ্ৰই মক ড্ৰিল। নিৰাপত্তাৰক্ষীয়ে পৰীক্ষণ কৰিছে পৰীক্ষা কেন্দ্ৰ। CCTV, পৰীক্ষাৰ প্ৰৱেশ প্ৰস্থানৰ স্থান সকলো পৰীক্ষণ কৰিছে প্ৰশাসনে। কোনো খুঁত নথকাকৈ পৰীক্ষা পাতিবলৈ আপ্ৰাণ চেষ্টা নেশ্যনেল টেষ্টিং এজেন্সিৰ। প্ৰথমবাৰলৈ নিট UGৰ পৰীক্ষাৰ প্ৰশ্নকাকত বিতৰণত জড়িত হৈছে বায়ু সেনাও। অৱশ্যে যিমানেই তৎপৰ নহওক কিয় বিসংগতিয়ে লগ এৰা নাই নেশ্যনেল টেষ্টিং এজেন্সিক। এইবাৰ পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত বিসংগতি। নাগপুৰৰ ছাত্ৰৰ এডমিট কাৰ্ডত পৰীক্ষা কেন্দ্ৰ আহিল আবু ধাবিৰ। নাগপুৰৰ আব্দুল্লাহ মহম্মদ তালিব নামৰ পৰীক্ষাৰ্থীজনৰ এডমিট কাৰ্ডত এই বিসংগতি। ভুৱনেশ্বৰৰ এগৰাকী ছাত্ৰীৰ এডমিট কাৰ্ডতো ভুলকৈ আহিল পৰীক্ষা কেন্দ্ৰ। অৱশ্যে অভিযোগ পোৱাৰ পাছতে পৰীক্ষা কেন্দ্ৰৰ নাম এডমিট কাৰ্ডত শুদ্ধ কৰা হৈছে বুলি জনালে NTAৰ বিষয়া অভিষেক সিঙে। নিট UGৰ মুঠ পৰীক্ষাৰ্থী 22,79,000ৰো অধিক। ভাৰতৰ 551খন চহৰ আৰু বিদেশৰ 14খন চহৰত 5,000ৰো অধিক কেন্দ্ৰত হ'ব পৰীক্ষা। NTAৰ মতে পৰীক্ষা সম্পাদন কৰিবলৈ নিয়োগ কৰা হৈছে 2 লাখৰো অধিক কৰ্মী, 674 গৰাকী সমন্বয়ক আৰু 6,669 গৰাকী পৰ্যবেক্ষক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে নিট UG পৰীক্ষাত আকৌ বিসংগতি। এইবাৰ বিসংগতি পোহৰলৈ আনিছে নাগপুৰৰ এজন পৰীক্ষাৰ্থীয়ে। এডমিট কাৰ্ড অনুসৰি পৰীক্ষাৰ্থী আব্দুল্লাহ মহম্মদ তালিবৰ নিট UGৰ পৰীক্ষা কেন্দ্ৰ আবু ধাবিত। অৱশ্যে পৰীক্ষাৰ্থীজনৰ যোগাযোগৰ পাছত পৰীক্ষা কেন্দ্ৰৰ স্থান সলনিৰ প্ৰতিশ্ৰুতি দিছে বিভাগীয় কৰ্তৃপক্ষই। এডমিশ্যন হ'ব ভাৰতত, পৰীক্ষা আবু ধাবি। নিট UGত আকৌ বিসংগতি। নেশ্যনেল ইলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ বাবে সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা। দেশৰ ভিতৰত হোৱা এই প্ৰৱেশ পৰীক্ষাৰ কেন্দ্ৰ আকৌ আবু ধাবিত। এই আজব কাণ্ড সংঘটিত হৈছে নিট UGতে। নিট UGৰ নাগপুৰৰ এগৰাকী পৰীক্ষাৰ্থী, নাম আব্দুল্লাহ মহম্মদ তালিব। এই বৰ্ষৰ নিট UGৰ পৰীক্ষাৰ্থীৰ লতিঘটিৰ কথা নতুনকৈ ক'বলগীয়া নাই। এইবোৰ লতিঘটিৰ পাছতো আব্দুল্লাহ মহম্মদ তালিবৰ নিট UGৰ পৰীক্ষা কেন্দ্ৰ পৰিল আবু ধাবিত। নাগপুৰৰ সলনি আবু ধাবিৰ স্কুলত নিট UGৰ পৰীক্ষা কেন্দ্ৰ পৰাত এতিয়া হাহাকাৰ লাগিছে আব্দুল মহম্মদ তালিবৰ। 21 জুন দেওবাৰে পুনৰ অনুষ্ঠিত হ'ব নিট UG। পৰীক্ষাৰ প্ৰাকখনত এডমিট কাৰ্ডত পৰীক্ষা কেন্দ্ৰ খেলি মেলি হোৱাত উপায়ন্তৰ হৈ পৰিছে পৰীক্ষাৰ্থীগৰাকী। বিভাগীয় কৰ্তৃপক্ষৰে যোগাযোগ কৰাৰ পিছত পৰীক্ষা কেন্দ্ৰৰ স্থান সলনি কৰাৰ প্ৰতিশ্ৰুতি দিছে। পিছে কৰ্তৃপক্ষই এই শুধৰণি সময়মতে নকৰিলে একো লাভ নহ'ব। একেদৰে নাগপুৰৰ সলনি অন্য জিলাত পৰীক্ষা কেন্দ্ৰ দিলে সময়ৰ অভাৱত যাতায়াতৰ সমস্যাটো পৰিব পাৰে। लॉन्डर होने के बाद में हमने जब देखे उसको जो सेंटर मिला है वो अबू धाबी लिखा था, अबू धाबी के स्कूल में। हम लोग बहुत शौक में आ गए कि हमने तो अब दिया नहीं ऐसा कोई ऑप्शन उनको। फिर हमने उनको मेल किया
मेल करने के बाद में उनका फ़ोन आया कि हम सैटरडे को 4 बजे तक आपको नया एडमिट कार्ड इशू करते हैं। एक ही दिन बाद कल का ही दिन है, इसलिए ज़रूरी है कि हमको नागपुर दिया जाए। নীট ইউজি কৰ্তৃপক্ষ তথা নেশ্যনেল টেষ্টিং এজেন্সিৰ এনে গাফিলতিয়ে পৰীক্ষাৰ আগদিনাও শান্তিৰে থাকিবলৈ দিয়া নাই আব্দুল্লাহ মহম্মদ তালিবৰ লগতে অভিভাৱকক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিষ্ণু ৰাভা দিৱস পালন। বিষ্ণু ৰাভা দিৱসত অংশগ্ৰহণ কৰিমা শইকীয়া গাৰ্গৰ জুবিন ফেন ক্লাবে অনুষ্ঠিত কৰিছে এই অনুষ্ঠান। পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো। খোৱা জনতাৰ প্ৰতিবাদী কণ্ঠৰ কথা, সুৰ, গান, ছবি, সৃষ্টিশীলতাৰ নিচিকামালা। তেওঁ আছিল শুনিপোন খেলুৱৈ, নৃত্যবিদ, কবি, নাট্যকাৰ, অভিনেতা, পৰিচালক আৰু এজন দক্ষ ৰাজনীতিবিদ। আচলতে কি নাছিল তেওঁ? সৰ্বকালৰ সৰ্বহাৰাৰ সংগ্ৰামী শক্তি, সৰ্ব সংস্কৃতি, কলাৰ আকৰ, সাধনাৰ প্ৰতীক, শৈল্পিক আত্মাৰ গৰাকী। সুৰৰ দেউল সাজি, ৰূপৰ শিকলি ছিঙি, মানুহৰ প্ৰাণে প্ৰাণে তেওঁ বাইছিল বগোৱা। বুজিছো, আপোনালোকে চাগে ভাবিছে আমি কাৰ কথা কৈ আছো, হয়নে? এনেবোৰ গুণেৰে প্ৰসিদ্ধ আজিলৈকে আমাৰ অসমত এজনেইটো মানুহ জন্ম হৈছিল। হয় হয়, আপুনি ভৱাজনৰ বিষয়ে আমি কৈ আছো। তেওঁৱেই আছিল আমাৰ সকলোৰে অতি মৰমৰ, অতিকে সাদৰৰ, চিৰমৰ, চিৰ সুন্দৰ, চিৰ যুগমীয়া অসমীয়া আমাৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা। সুৰৰে দেউলৰে ৰূপৰে শিকলি, ভাঙি দিলি খুলি, দুৱাৰ সোণোৱালি, পূজাৰী দেউলৰে ৰূপৰে শিকলি, ভাঙি দিলি খুলি, দুৱাৰ সোণোৱালি, পূজাৰী পূজাৰী সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী। সুৰৰে দেউলৰে ৰূপৰে শিকলি, ভাঙি দিলি খুলি, দুৱাৰ সোণোৱালি, পূজাৰী পূজাৰী সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী। পূজাৰী, সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী। মুকুতি বিচৰা শিল্পীজনৰ প্ৰাণে বাৰে বাৰে ক্ষণে 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 আৰ্তনাদ কৰি উঠিছিল। শোষিত, নিষ্পেষিত আৰু নিৰ্যাতিত হৈ থকা উশাহবোৰৰ ভিৰৰ কোলাহলৰ চিঞৰে মুখ দুখে নিশব্দে নীৰৱে কান্দি থকা উচুপনিবোৰৰ বাবে। সেয়ে হয়তো তেওঁৰ কোনোবা এক দিঠৰ সময়ে নিশাক ক'ব নোৱাৰাকৈ লিখিছিল, ভাং 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 ভাং, লোহাৰ শিকলি ভাং, চিং 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 চিং, ডাকৰ বান্ধোন চিং, এই খুল 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 খুল, কাৰাৰ ফাটক খুল, ভাং দুৱাৰৰ দ্বাৰ। সোণ সৌৱা, সোণ সোণ ঘেৰিছে ৰণ বিষান, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান, ৰক্তেৰে ৰঞ্জিত সৰু যুদীয়মান, সোণ মুক্তিৰ দুৰ্জন আহ্বান। মুক্তিমান মুক্তিমান
মুক্তিমান বল 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 কৃষক শক্তি দল সমনীয়া আগবাঢ়ি যাওঁ বল 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 কৃষক শক্তি দল ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ জাগ জাগ মজদুৰ নজোৱান জাগ 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 মজদুৰ নজোৱান নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল ৰঙৰ শিঙা বাজে শুনৈ আগবাঢ়ি যাওঁ বল বাহুতে আছে লুকাই অসীম শক্তি বল ৰঙৰ শিঙা বাজে শুনৈ আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল কৃষক শক্তি দল সমনীয়া আগবাঢ়ি যাওঁ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ আয়ো নাকান্দিবি সময়ৰ বলুকাত তোৰ পদচিহ্ন চুমি আমি হৈছো আগুৱান তোৰ চপল বুকুত মূৰ গুজি মৰাৰ আগতে আমি কৰিছো মৃত্যুক পণ কৰিম বুলি তোক মহান ইতিহাস নিবিচাৰো আমি নাই আমাৰ সেই দুখ সাহস নাই বিচাৰিছো মাথো তোৰ আশীষ নিৰ্মালি তোৰ মুক্ত কোলাত এৰি যাব পাৰো যেন তেজৰ নিচান তেজৰ নিচান তেজৰ নিচান তেজৰ নিচান আৰু নিচানৰ আগান উৰুৱাই অ মুৰাই তোৰ বাবেই তো গাইছিলো গান পৰাণৰ অমিয়া আকুল আহ্বান নিচলাই দে নিচলাই দে আমি খাতি অসমীয়াই ৰে আমি ছোৱালী ধুনীয়া অসমীয়াই ৰে আমি ছোৱালী ধুনীয়া ধৰণী হোৱাই থকা অতি মোহনীয়া ধৰণী হোৱাই থকা অতি মোহনীয়া নিচলাই দে নিচলাই দে অহম অহাম অসাম আসাম অসাম অসম আৰু হিয়া অসমৰ জীয়া নাম অসমীয়া সখীহে কি কমে দুখৰ কথা অমৃত মথুতে বিষ উপজিলে মিঠা মৌ হ'ল তিতা মালতীৰ চাকি খোপাতে পিন্ধিলোঁ তাৰো গ'লে পাহি সৰি ফুলৰে সজাতিত পখিটি ৰাখিলোঁ সিও গুচি গ'ল এৰি মাজতে ফুলিলে তগৰ ফুলে পাহি সিও জেলেৰেলি যায় কোনেও নেদেখোতে কোনেও নুশুনোতে সিও যে মৰহি যায় সিও যে মৰহি যায় সিও যে মৰহি যায় এয়া আছিল জুবিন ক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এতিয়া চাওঁ আহক টপ হেডলাইনছ মেঘালয়ৰ ডাউকি আৰু পশ্চিমবংগৰ উন্মুক্ত সীমান্তৰে প্ৰৱেশ কৰি ভাৰতৰ ভিন ভিন চহৰলৈ যায় অবৈধ বাংলাদেশী গুৱাহাটীৰ ৰিহাবাৰীৰ হোমষ্টেত গ্ৰেপ্তাৰ কৰা 14জন বাংলাদেশীয়ে দিলে চাঞ্চল্যকৰ তথ্য প্ৰেমিকক লগ ধৰিবলৈ আহি জালত পৰা বাংলাদেশী যুৱতীৰ স্বীকাৰোক্তি বৰ্বে আৰক্ষীয়ে হোমষ্টেত চলাইছিল অভিযান মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত ধন সংগ্ৰহৰ অভিযোগত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপকক গ্ৰেপ্তাৰ জাগিৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফৰেনচিক বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ মনোজ কুমাৰ সিনহা ছমাহত চিকিৎসা মহাবিদ্যালয়ৰ পৰা প্ৰায় ৪৮ লাখ টকাৰ সামগ্ৰী চুৰি সন্দৰ্ভতো চলি আছে তদন্ত লাভ জেহাদত বিফল হৈ এআইৰ জৰিয়তে অশ্লীল ফটো প্ৰস্তুত তামাৰহাটৰ আনজাৰুল হকৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত আনজাৰুলক নিষিদ্ধ নিৰাপত্তা বিহুৰ মাজত কাইলৈ দিগজুৰি অনুষ্ঠিত হ'ব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ বাবে সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা এইবাৰৰ প্ৰথমবাৰৰ বাবে পৰীক্ষাত নিয়োজিত কৰা হৈছে বায়ু সেনাক পৰীক্ষাৰ পূৰ্বে আজি পৰীক্ষা কেন্দ্ৰত কৰা হয় মক ড্ৰিল
কোনো খুঁত নথকাকৈ পৰীক্ষা পাতিবলৈ আপ্ৰাণ চেষ্টা চলাইছে নেশ্যনেল টেষ্টিং এজেন্সিয়ে। মহানগৰীৰ চন্দ্ৰপুৰত পাৰ্টি খাবলৈ মাতি বন্ধুক নৃশংসভাৱে হত্যা যুৱকৰ। অত্যধিক সুৰাপানৰ বাবেই দুই বন্ধুৰ মাজত সূত্ৰপাত কাজিয়াৰ। GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু যুৱকজনৰ। গ্ৰেপ্তাৰৰ পাছত আদালতৰ নিৰ্দেশত অভিযুক্ত ঘাতক বন্ধুক জেললৈ প্ৰেৰণ আৰক্ষীৰ। দুলীয়াজানৰ নাওহলীয়াৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তেজনা। অমন সোণাৰ নামৰ যুৱকজনক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ। নিচামুক্তি কেন্দ্ৰৰ পলাতক পৰিচালকক গ্ৰেপ্তাৰৰ দাবী। তিতাবৰত চৰকাৰী বিদ্যালয়ত দুই ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ শিক্ষকৰ। অংকৰ শিক্ষক গৌতম কৌশিক বৰাৰ প্ৰহাৰত দুই ছাত্ৰক গুৰুতৰভাৱে আহতৰ অভিযোগ। অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী। যুদ্ধবিৰতি ভংগৰে লেবাননত পুনৰ আক্ৰমণ ইজৰাইলৰ। আমেৰিকাৰ সকিয়নিকো কেৰেপ নকৰি লেবাননক ধাৰাবাহিক আক্ৰমণ ইজৰাইলী সেনাৰ। ইজৰাইলৰ কঠোৰ স্থিতিয়ে ব্যাঘাত জন্মাইছে আমেৰিকা ইৰাণৰ শান্তি চুক্তি। নেতানিয়াহুৰ অটল স্থিতিৰ বাবে কূটনৈতিকভাৱে দূৰত্ব বৃদ্ধি আমেৰিকা ইজৰাইলৰ। ভিনিচিয়াছ জুনিয়ৰৰ মেজিকেৰে বিশ্বকাপৰ দ্বিতীয়খন মেটছত হাইটিৰ বিৰুদ্ধে জয়লাভ ব্ৰাজিলৰ। বিশ্বকাপৰ পৰা বিদায় ল'লে হাইটি আৰু তুৰস্কই। আয়োজক আমেৰিকাই হস্তগত কৰিলে ক্ৰমাগত দ্বিতীয়টো বিজয়। আজি নিশা নেদাৰলেণ্ডছৰ মুখামুখি হ'ব ছুইডেন। বিশ্বকাপৰ দ্বিতীয়খন মেটছত অৱতীৰ্ণ হ'ব জাৰ্মান বাহিনী। মৃত্যুতিথিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সশ্ৰদ্ধ স্মৰণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাভা দিৱসৰ কাৰ্যসূচী। কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস পালন। কলাগুৰুৰ সমাধিস্থল সমন্বয় ক্ষেত্ৰতো বিশেষ অনুষ্ঠান। হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা, ৰন্ধা কৰি তোলে স্পেচিয়েল। ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা। এইবাৰ সামাজিক মাধ্যমত হিন্দু কিশোৰীক প্ৰেমৰ প্ৰস্তাৱ মুছলমান যুৱকৰ। প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই AIত কিশোৰীৰ অশ্লীল ফটো বনাই ভাইৰেল কৰাৰ ভাবুকি দিলে লম্পট আনজাৰুল হকে। আকৌ লাভ জেহাদ। ইনষ্টাগ্ৰামত কিশোৰীক প্ৰেমৰ প্ৰস্তাৱ। প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাত আনজাৰুল হকৰ জঘন্য কাণ্ড। AIত কিশোৰীৰ অশ্লীল ফটো বনাই ভাইৰেল কৰাৰ ভাবুকি প্ৰেমিকৰ। সিহঁতৰ ফটোবিলাক AI কেমেৰাৰে মানে তৈয়াৰ কৰি যেনেদৰে ধমকি দি আহিছে সেয়া কিন্তু একচুৱেলি হিন্দু সমাজৰ বাবে বা যিকোনো সমাজৰ বাবে এক অশুভ লক্ষণ। এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ যে তোৰ ল'ৰাজন হ'ল আমাৰ বিন্দেশ্বৰা পাৰ্ট 2ৰ আনজাৰুল হক। ঘটনা গোলকগঞ্জৰ। সামাজিক মাধ্যমত গোলকগঞ্জৰ এগৰাকী 17 বছৰীয়া হিন্দু কিশোৰীক প্ৰেমৰ প্ৰস্তাৱ দিছিল এইটো আনজাৰুল হকে। বিন্দাচৰাক দ্বিতীয় খণ্ডৰ আনজাৰুলে 6 মাহ পূৰ্বৰে পৰা কিশোৰীগৰাকীক ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ জৰিয়তে প্ৰেমৰ প্ৰস্তাৱ দি হাৰাশাস্তি কৰি আহিছিল। বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাত কিশোৰীগৰাকীৰ ওপৰত খৰ্গহস্ত হৈ পৰে আনজাৰুল। এয়াৰ জৰিয়তে কিশোৰীগৰাকীৰ অশ্লীল ফটো বনাই ভাইৰেল কৰাৰ ভাবুকি দিয়ে লম্পট আনজাৰুল হকে। কিশোৰীগৰাকীয়ে ঘৰত সকলো কথা জনোৱাত লগে লগে গোলকগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। মানে এটা ভাষাৰে জিলা প্ৰশাসনক আৰু মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাম যাতে এনেবোৰ কাৰ্য এনে অসামাজিক কাৰ্যবোৰত যাতে তীব্ৰ মানে লক্ষ্য ৰাখি যাতে এই দুষ্কৃতিকাৰীসকলক যাতে কঠোৰ শাস্তি প্ৰদান কৰে, ইয়ে আমাৰ দাবী। ভুক্তভোগী কিশোৰীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত শুকুৰবাৰে নিশাই আনজাৰুল হকক গ্ৰেপ্তাৰ কৰি 137/26 ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। গোলকগঞ্জৰ পৰা শহীদুল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যুদ্ধবিৰতিৰ পাছতো লেবাননত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ। শান্তি চুক্তি স্বাক্ষৰৰ এদিন নহওঁতেই ইজৰাইলী সেনাই বিমান আৰু ড্ৰোন আক্ৰমণেৰে কঁপালে দক্ষিণ লেবানন। আক্ৰমণৰ জৰিয়তে ইজৰাইলে উলংঘা কৰিলে যুদ্ধবিৰতি চুক্তি। অহাৰ যুদ্ধবিৰতি, লেবাননত পুনৰ আক্ৰমণ ইজৰাইলৰ। চুক্তি স্বাক্ষৰৰ কেইঘণ্টামানৰ পাছতে এয়াৰ ষ্ট্ৰাইক, ড্ৰোন আক্ৰমণ। ইজৰাইলৰ আক্ৰমণত নিহত 5 জন লোক। ইজৰাইল হিজবুল্লাৰ মাজত যুদ্ধবিৰতি স্বাক্ষৰ হৈছিল যদিও লেবাননত আক্ৰমণ কৰিবলৈ এৰা নাই ইজৰাইলে। শনিবাৰে পুৱা দক্ষিণ লেবাননত পুনৰ ইজৰাইলে কৰিলে এয়াৰ ষ্ট্ৰাইকৰ লগতে ড্ৰোন আক্ৰমণ। এই আক্ৰমণত নিহত হ'ল 5 জনকৈ লোক। দক্ষিণ লেবাননৰ কেইবাখনো চহৰক টাৰ্গেট ইজৰাইলী সেনাৰ।
ইজৰাইলী যুদ্ধ বিমান আৰু ড্ৰোনে নিশাৰে পৰা আৰম্ভ কৰে আক্ৰমণ লেবাননৰ নাবাতিহ চহৰকো টাৰ্গেট কৰি লয় ইজৰাইলী সেনাই আৰব চালি দুবেইৰাত চহৰতো আক্ৰমণ ইজৰাইলী সেনাৰ আক্ৰমণে এতিয়া ভংগ কৰিছে যুদ্ধ বিৰতিৰ চৰ্ত ইজৰাইলৰ আক্ৰমণে বিপৰ্যস্ত কৰিছে সাধাৰণ নাগৰিকৰ জনজীৱন যাৰ বাবে ক্ষুব্ধ হৈ উঠিছে লেবাননৰ প্ৰশাসন যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ হলেও লেবাননৰ পৰা সেনা প্ৰত্যাহাৰৰ পক্ষত নাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু সুৰক্ষাৰ স্বাৰ্থত দক্ষিণ লেবাননত সেনা মোতায়েন থাকিব বুলি ঘোষণা কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণে এতিয়া প্ৰভাৱ পেলাইছে আমেৰিকা ইৰাণৰ শান্তি আলোচনাত লেবাননত হোৱা আক্ৰমণৰ বাবেই ছুইজাৰলেণ্ডত হ'বলগীয়া গুৰুত্বপূৰ্ণ কূটনৈতিক বৈঠক স্থগিত ৰাখিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে এই বৈঠকত আমেৰিকাৰ উপৰাষ্ট্ৰপতি জেডি ভান্স আৰু ইৰাণৰ মাজত আলোচনা হোৱাৰ কথা আছিল বৰ্তমান ট্ৰাম্প চৰকাৰৰ দুজনকৈ বিষয়াই ভ্ৰমণ কৰিছে ছুইজাৰলেণ্ড ইপিনে ইজৰাইলৰ সৈতে দূৰত্ব বৃদ্ধি পাইছে আমেৰিকাৰ বেঞ্জামিন নেতানিয়াহুৰ ভূমিকাত ক্ষুণ্ণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প লেবাননক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছিল ইজৰাইলৰ কেইবাগৰাকীও মন্ত্ৰীয়ে এই মন্তব্যক লৈ সমালোচনা কৰিছে ডোনাল্ড ট্ৰাম্পে কিন্তু আমেৰিকাই সমালোচনা কৰিলেও নিজৰ স্থিতিত অটল আছে ইজৰাইল উত্তৰ ইজৰাইলৰ নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত সেনা মোতায়েন থাকিব বুলি ঘোষণা ইজৰাইল প্ৰশাসনৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নামনিমুৱা বাছ মালিক সন্থাই ভাড়া বৃদ্ধি কৰি সাধাৰণ যাত্ৰীক মাধমাৰ সোধোৱাৰ সময়তে এইবাৰ আন এক প্ৰহাৰৰ সন্মুখীন হৈছে দুখীয়া কৃষক সমাজ নামনি অসমৰ কৃষি কেন্দ্ৰ বজালিত এইবাৰ ভাড়া বৃদ্ধিৰ দাবীত সৰব হৈ পৰিল ট্ৰেক্টৰ মালিক সন্থা বাছৰ পিছতে বাঢ়িল ট্ৰেক্টৰৰ ভাড়া কঁকাল কুঙা হৈ পৰাৰ আশংকাত কৃষকৰ হাহাকাৰ পথাৰ এৰি খেলপথাৰত শতাধিক ট্ৰেক্টৰ নামনিমুৱা বাছ মালিক সন্থাই ভাড়া বৃদ্ধি কৰি সাধাৰণ যাত্ৰীক মাধমাৰ সোধোৱাৰ সময়তে এইবাৰ আন এক প্ৰহাৰৰ সন্মুখীন হৈছে দুখীয়া কৃষক সমাজ নামনি অসমৰ কৃষি কেন্দ্ৰ বজালিত এইবাৰ ভাড়া বৃদ্ধিৰ দাবীত সৰব হৈ পৰিল ট্ৰেক্টৰ মালিক সন্থা বোকা পানী একাকাৰ কৰিবলৈ এৰি খেলপথাৰত সমবেত হল শতাধিক ট্ৰেক্টৰ বজালিৰ মইনামতি বজাৰ অঞ্চল এতিয়া ভৰি পৰিল ট্ৰেক্টৰৰ ইঞ্জিনৰ গৰ্জনত আজি অহা কালিক লৈ আমি ৰেটক লৈ আমি ধৰ্মঘট কৰিছোঁ আৰু যাতে কৃষকসকলে বুজি আমাৰ এই ৰেটটো 350 টকা যিটো আমি ধাৰ্য কৰিছোঁ যাতে এইটো বুজি পাই আমাক 350 টকা দি খেতিয়কৰ সহায় কৰক ইন্ধনজাত সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি ট্ৰেক্টৰৰ যন্ত্ৰাংশ তথা স্পেয়াৰ পাৰ্টছৰ আকাশলংঘী দাম আৰু ক্ৰমাগতভাৱে বৃদ্ধি পোৱা ৰক্ষণাবেক্ষণৰ খৰচৰ প্ৰতিবাদত বজালি ট্ৰেক্টৰ মালিক সন্থাই শুকুৰবাৰ আৰু শনিবাৰে হাতত ললে দুদিনীয়াকৈ এক তীব্ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ধৰ্মঘটস্থলীত সমবেত হোৱা ট্ৰেক্টৰ মালিকসকলৰ স্পষ্ট আৰু কঠোৰ ভাষাৰে হুংকাৰ বৰ্তমানৰ বজাৰৰ আৰ্থিক পৰিস্থিতিত পুৰণি হাৰত সেৱা আগবঢ়াই নিয়াটো কোনো কাৰণতে সম্ভৱ নহয় হাল মাৰিব লাগে আমাক 350 টকাকৈ ৰটাৰত আৰু কাহি যি চলি আছে কাহি আমাৰ ডিজ বুলি কয় এই কাহিবিলাকত আমাক 300 টকাকৈ আমাৰ কৃষকসকলে দিব লাগিব আৰু কৃষকসকলেও জানে যে যিটো মূল্য বৃদ্ধি হৈ আছে সব বস্তুৰে গতিকে তেখেতসকলেও জানে কিন্তু আমি চলিব লাগিব কৃষকসকলৰ লগত কৃষকসকলক আমি বয়া পাই নহয় পূৰ্বে প্ৰতি বিঘা মাটিত হালৰ বাবদ 300 টকা ভাড়া লোৱা হৈছিল যদিও এতিয়াৰে পৰা সেই ভাড়া বৃদ্ধি কৰি প্ৰতি বিঘাত 350 টকাৰ নিৰ্ধাৰণ কৰা হৈছে সন্থাৰ বিষয়ববীয়াসকলৰ যুক্তি ডিজেলৰ মূল্যৰ পৰা আৰম্ভ কৰি লুব্ৰিকেণ্ট টায়াৰ মেৰামতি আৰু বিভিন্ন যন্ত্ৰাংশৰ খৰচ ক্ৰমান্বয়ে বাঢ়ি গৈছে এনে এক সংকটকালত ট্ৰেক্টৰ চলোৱাটো ক্ৰমাৎ কঠিন হৈ পৰিছে কেৱল ইমানেই নহয় সন্থাই স্পষ্টকৈ জনাই দিছে যে কৃষকসকলে যদি এই নতুন ভাড়া মানি নলয় তেন্তে কোনো এজন মালিকৰে ট্ৰেক্টৰ কৃষকৰ পথাৰত নানিব
ট্ৰেক্টৰ মালিক সন্থাৰ এই অনমনীয় আৰু কঠোৰ স্থিতিৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে সমগ্ৰ বটালীৰ কৃষক সমাজৰ মাজত। ইতিমধ্যে বীজ, সাৰ, কীটনাশক আৰু শ্ৰমিকৰ মজুৰি বৃদ্ধি পাই থকাৰ সময়তে এই নতুন সিদ্ধান্তই কৃষকৰ ওপৰত অসহনীয় বিত্তীয় বোজা জাপি দিছে। উৎপাদন ব্যয় আৰু ফচলৰ কম মূল্যৰ পাছত পিষ্ট হৈ থকা দুখীয়া কৃষকসকলে এতিয়া কেনেকৈ নিজৰ জীৱিকা চলাই দিব সেয়া এক ডাঙৰ প্ৰশ্নবোধক হৈ দেখা দিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজুলীৰ মানিক বৰবায়নলৈ 2026 বিষ্ণুৰাভা বঁটা। সত্ৰীয়া সংস্কৃতিৰ সাধক মানিক বৰবায়ন, বিশিষ্ট চিত্ৰশিল্পী মধুসূদন দাসলৈও 2026 বিষ্ণুৰাভা বঁটা। বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়লৈ 2026 সতী সাধনী বঁটা। মহম্মদ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজান পীৰ বঁটা। আজান পীৰ ৰাষ্ট্ৰীয় বঁটা আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া শিল্পী মহম্মদ শামছুদ্দিন আহমেদলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বঁটা প্ৰদান কৰিছে। এই বঁটাত আছে অংগবস্ত্ৰ, শৰাই, প্ৰশস্তি পত্ৰ আৰু 3 লাখ টকা। বিষ্ণুপ্ৰসাদ ৰাভা হৈছে অসমীয়া জাতিৰ স্বাভিমান আৰু মৰ্যাদাৰ প্ৰতীক, যাৰ সৃষ্টিৰাজিয়ে আমাক যুগে যুগে অন্ধকাৰ ফালি পোহৰৰ পথ দেখুৱাই আহিছে। ৰাভা দিৱসৰ পবিত্ৰ দিনটোত এই বৰ্ষত আমাৰ চৰকাৰে অসমীয়াৰ সুযোগ্য সন্তান বিশিষ্ট নৃত্যশিল্পী শ্ৰী মানিক বৰবায়ন, বিশিষ্ট চিত্ৰশিল্পী শ্ৰী মধুসূদন দাসক যুটীয়াভাৱে ৰাজ্যিক পৰ্যায়ৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰিছে। ইয়াৰ লগতে সাহিত্যৰ পথাৰখনত নিৰল সাধনা কৰা বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী বঁটাৰে সন্মানিত শ্ৰীমতী গীতা উপাধ্যায়ক সতী সাধনী বঁটা আৰু সাংস্কৃতিক সমন্বয়ৰ সাধক বিশিষ্ট শিল্পী মহম্মদ শামছুদ্দিন আহমেদক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজান পীৰ বঁটা প্ৰদান কৰি আমাৰ চৰকাৰ কৃতাৰ্থ হৈছে। মই এই চাৰিওগৰাকী মহান সাধকলৈ ৰাজ্যবাসীৰ হৈ গভীৰ শ্ৰদ্ধা আৰু অভিনন্দন জনাইছোঁ। লোক পৰম্পৰা, কলা সংস্কৃতি আৰু সাহিত্যৰ পথাৰখনত নিৰল সাধনাৰে অসমীয়াৰ মুখ উজ্বলোৱা স্বনামধন্য ব্যক্তিসকলক ৰাষ্ট্ৰীয় ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন বঁটাৰে সন্মানিত কৰাৰ যি পৰম্পৰা ৰক্ষা কৰি অহা হৈছে, সেয়া দৰাচলতে ৰাভাদেৱৰ আদৰ্শৰে গুণীৰ মূল্যায়ন কৰাৰ এক বিনম্ৰ প্ৰয়াস। অসমৰ ভূমিত পুনৰ নগা দুষ্কৃতিকাৰীৰ সন্ত্ৰাস, পুনৰ উত্তপ্ত মৰিয়নিৰ অসম নাগালেণ্ড সীমান্ত। এইবাৰ ৰাজভূমিত চকু নগা দুষ্কৃতিকাৰীৰ। অসম চৰকাৰৰ পথ নিৰ্মাণৰ কাম বন্ধ কৰিলে নগা দুষ্কৃতিকাৰীয়ে। এই ভূমিখিনি নাগালেণ্ডৰ বুলি কৰিলে দাবী। 61 নম্বৰ কাটনি গাঁও পঞ্চায়তৰ নাগাজাংকা জৰিতলত এই ঘটনা। অঞ্চলটোত চলি আছিল জব কাৰ্ডৰ পথ নিৰ্মাণৰ কাম, কিন্তু একাংশ নগাই আহি ভাবুকি দি বন্ধ কৰি দিয়ে সেই পথ নিৰ্মাণৰ কাম। এই ঘটনাৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ আতংকৰ। মৰিয়নি আৰক্ষীৰ এটা দল উপস্থিত হৈ বুজ লৈছে পৰিস্থিতিৰ। বহুত দিনলৈকে আমাদের নাগাই উপদ্রব করে আসছে, আর ভবিষ্যতে কি জানি আমরা ঠিকসে এই অঞ্চলটায় ঘুরতেও নাই পারবো নাকি, নাগার যেটা হেরি দেখে পাই। আর ইয়ার ভুক্তভোগী আমাদের মরিয়নি বিধায়ক রূপজ্যোতি কুর্মী ডাঙরিয়াও হয়ে রহে। আর আমরা শোনা মতে স্মারক পত্রও দেয় মুখ্যমন্ত্রী ডাঙরিয়ালে। আর আজি তো এই আমাদের বিধায়কজন রূপজ্যোতি কুর্মী ডাঙরিয়া ইয়ার সমাধা করতে নাই পারলো, ওটার কারণে আমরা অলপ দুঃখ পাই। আর এতিয়াও তো আরও 6 বার বিধায়ক হইল, এইবার যাতে আমাদেরকে এই সমস্যার সমাধান একটা ওলাই দিবে বলে আশা করছি। ঘটনাটো আমাৰ জব কাৰ্ডৰ কাম চলি থকা অৱস্থাত নগাই 2খন গাড়ী লৈ আহিছে। তাৰ মাজতে 5-6জন মান নামি পেলাই আমাৰ কাম কৰা মানুহখিনি ভাবুকি দিছে যে এইটো আমাৰ মাটি হয়, তোমালোকে কাম কৰিব নোৱাৰা বুলি। এতিয়া নগাখিনি যিহেতু দা চা লৈ আহে আজি যেনিবা অনা নাই, এনেকুৱা খাঞ্জা বন্দুক চন্দুকো লৈ আহে। ইফালে আহিলে মানে সিহঁতে ভয় কৰিছে। এটা মীমাংসা হ'ব লাগিব, তাৰপাছত কামটো ষ্টাৰ্ট দিম।
মাংস ক্ৰয় কৰিবলৈ আহি দোকানীক কোঠাৰেৰে প্ৰহাৰ গ্ৰাহকে মাংস দোকানীৰ লগতে আক্ৰমণ কৰিলে ভাতৃকো কলিয়াবৰৰ লখনাবন্ধাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা আধা কেজি মাংসৰ বাবে প্ৰাণে মৰাৰ চেষ্টা ঘটনা কলিয়াবৰৰ লখনাবন্ধাৰ মাত্ৰ আধা কেজি মাংসৰ বাবে কলিয়াবৰত সংঘটিত হ'ল এক লোমহৰ্ষক ঘটনা নিশা কলিয়াবৰৰ লখনাবন্ধাত সংঘটিত হ'ল এই ভয়ংকৰ ঘটনাটো মাত্ৰ আধা কেজি মাংসৰ বাবে দুজনক কোঠাৰেৰে প্ৰহাৰ কৰিলে সুৰামত্ৰ এজন যুৱকে লখনাবন্ধা গাঁৱৰ বিষ্ণু দাসৰ এই ভয়ংকৰ আক্ৰমণ উল্লেখ্য যে লখনাবন্ধা গাঁৱৰ বিষ্ণু দাসে সুৰামুক্ত অৱস্থাত পদ্ম শইকীয়াৰ মাংসৰ দোকানৰ পৰা মাংস ক্ৰয় কৰিবলৈ আহিছিল কিন্তু সুৰাৰ ৰাখিত মাতাল হৈ থকা বিষ্ণুৱে তৰ্কাতৰ্কিত লিপ্ত হ'ল মাংসৰ দোকানৰ গৰাকী পদ্ম শইকীয়া আৰু ভাতৃ শৰৎ শইকীয়াৰ লগত তৰ্কাতৰ্কিৰ পাছতেই পদ্ম শইকীয়াৰ ভাতৃ শৰৎ শইকীয়াক কোঠাৰে আক্ৰমণ কৰিলে সুৰামত্ত বিষ্ণু দাসে শৰৎ শইকীয়াক কোঠাৰে আক্ৰমণ কৰাৰ পাছতেই পদ্ম শইকীয়াকো আক্ৰমণ কৰিলে সুৰামত্ত বিষ্ণু দাসে মাংস বেপাৰীয়ে আৰু সেইটোৱে কিনিবলৈ গৈছে বিষ্ণুৱে কিনিবলৈ যাওঁতে এই পদ্মৰ সৈতে কিবা তৰ্কাতৰ্কি লাগোতে সি মাৰি কিলাই পঠিয়াই দিলে দুচাত ঢকা মাৰিলে পঠিয়াই দিয়াৰ পিছত ভায়েক আহিছে ভায়েকে আহি তাক সুধিলে বোলে দাদাৰ লগত কি কাজিয়া কৰিলি তেনেকৈ সুধিবলৈ যাওঁতে তাক দাঙি নি পেলাই একদম ঘৰৰ ভিতৰত মাৰিছে আহত শৰৎ শইকীয়াক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও মূৰৰ পৰা অধিক তেজ ওলোৱাৰ বাবে তেজপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ'ল ঘটনাত সামান্য পৰিমাণে আহত হ'ল পদ্ম শইকীয়া মোক আহি পেলাই ৰাস্তাত আহোঁতে কৈছে বোলে মই কোনফালেদি যাওঁ মই চাই ল'ম এনেকৈ কওঁতে মই ভাইটিক মাতিলোঁ ভাইটিক মাতোঁতে কৈছোঁ এনেকৈ মোৰ লগত দম দি গৈছে কিহৰ কাৰণে হেৰি কৰিছে তাৰপিছত যে ভাইটি আহি মানে তাক সুধিব যাওঁতে তাক মাত টানি নি পেলাই ঘৰৰ ভিতৰত নি পেলাই মাৰিছে বিষ্ণু আৰু বিষ্ণুৰ ঘনীয়াকে কোঠাৰেদি মাৰিছে ঘটনা সন্দৰ্ভত উলুৱনি আৰক্ষী থানাত এজাহাৰ দাখিল উলুৱনি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত কলিয়াবৰৰ পৰা দিবাকৰ দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এয়া আছিল আজিৰ প্ৰাইম টাইম 18 নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল